অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাক নৱসৃষ্টি গৌৰৱ বঁটা প্ৰদান। বৰপেটাৰ সাহিত্য সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান নৱসৃষ্টি সাহিত্য সমাৰোহ সমিতিৰ সভাপতি সাহিত্যিক নঞ্জু দত্তৰ লগতে বিষয়ববীয়াসকলে প্ৰদান কৰে এই বঁটাটি। বৰপেটা সাহিত্য সভা ভৱনত এই বঁটা গ্ৰহণ কৰি প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়, এই বঁটাটি মোক নহয় অসম সাহিত্য সভাক দিছে। অসমীয়া ভাষা সাহিত্য সাংস্কৃতিক দিছে এই মৰম সন্মান। অসমীয়া ভাষাৰ প্ৰসাৰতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশত থকা অসমীয়া ল'ৰা ছোৱালীৰ সতি সন্ততিৰ বাবে অসমীয়া ভাষা শিকাৰ বাবে ব্যৱস্থা অসম সাহিত্য সভাই কৰিব। তাৰ বাবে অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক নীলিমা ৰনা পাটগিৰিৰ অভিনন্দন গ্ৰন্থ প্ৰবন্ধমালা আৰু শিখা বায়নৰ ঈশ্বৰে কৰা এটি ধুনীয়া ভুল নামৰ 3খন গ্ৰন্থ উন্মোচন কৰা হয়। সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকা সাহিত্যিকসকল উপস্থিত থাকে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট টিভি লাইভ নিউজ। নৱসৃষ্টি গৌৰৱ বঁটা লাভ কৰি মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াৰ উদ্যোক্তাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই বঁটা প্ৰদানৰ পাছত মই সমাজৰ প্ৰতি সাহিত্য সভাৰ প্ৰতি অধিক দায়বদ্ধ হৈ পৰিছোঁ। এইকাৰণে পৰিম যে ৰাইজৰ যি শ্ৰদ্ধা ভক্তি দেখিছোঁ যে ইয়াৰে মোৰ দায়িত্ব দুগুণে বঢ়াইছে। গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত অনুভৱ কৰিছোঁ অসম সাহিত্য সভাৰ প্ৰতি আমাৰ সমাজখনৰ উত্তৰণৰ কাৰণে বিগত দিনসমূহত মোৰ যি শ্ৰম যি সময় মই দান কৰিছিল, সেই শ্ৰম আৰু সময়ৰ মূল্য আজি মোক ৰাইজে দিছে, সেইটো মই নিজে উপলব্ধি কৰিছোঁ। আৰু সেয়ে মই উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি ভাষণত এটা কথা উল্লেখ কৰিছে, অৰুণাচলত অসমীয়া মাধ্যম প্ৰতিষ্ঠা কৰাৰ কাৰণে চিন্তা কেনেকুৱা আছিল? তাৰমানে অৰুণাচলত আমাৰ সমস্যা আছে অসমীয়া ভাষাৰ সমস্যা। যে অৰুণাচলত অসমীয়া মাধ্যমটো নাই, নথকাৰ কাৰণে অৰুণাচলত অসমীয়া ভাষীসকল যিসকলে বাস কৰি আছে তেওঁলোকৰ ল'ৰা ছোৱালীক অসমীয়া ভাষা শিক্ষণৰ ক্ষেত্ৰত বহুত সমস্যা আহি পৰিছে। এই সমস্যাটোৰ সন্দৰ্ভত আমাক অসম সাহিত্য সভা বহু কেইজনে কথাটো জনাইছে। সেই আমি এবাৰ অৰুণাচল চৰকাৰৰ লগত আলোচনা কৰিম। অহা 21 জুন তাৰিখে আমি অৰুণাচললৈ গৈ আছো। অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত আমি কথা পাতিম বিষয়টোৰ সন্দৰ্ভত, আৰু তাতে এটা সিদ্ধান্ত হ'ব যে অসমৰ অসমীয়া ভাষীসকল অৰুণাচলত থকা যিসকল আছে তেখেতসকলৰ ল'ৰা ছোৱালীসকলক যাতে অসমীয়া মাধ্যমত শিক্ষা প্ৰদান কৰিব পাৰে, অসমীয়া ভাষা শিক্ষণ ব্যৱস্থাটো সম্পন্ন কৰিব পাৰে, তাৰ কাৰণে তেখেতসকলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। আপোনালোকে জানি আচৰিত হ'ব, তেওঁলোকে অসমীয়া সুন্দৰকৈ ক'ব পাৰে কিন্তু তেওঁলোকে লিখিব আৰু পঢ়িব নাজানে। লিখিব পঢ়িব নজনাৰ কাৰণে তেওঁলোকে অসমীয়া কিতাপবিলাক পঢ়িব নোৱাৰে, অসমীয়া সাহিত্য উপলব্ধি কৰিব নোৱাৰে, বুজিব নোৱাৰে, অধ্যয়ন কৰিব নোৱাৰে। সেইকাৰণে বহুত সমস্যাৰ সৃষ্টি হয়। এই বিষয়ে আমি অৰুণাচল চৰকাৰৰ লগত অতি শীঘ্ৰেই আলোচনাত বহিম। অসমীয়া মাধ্যম অসমীয়া মাধ্যম অসমীয়া প্ৰবাহীসকলে হ'ব কাৰণে হ'ব নে তাতে তেওঁলোকেও পঢ়িব পাৰে যায় যিসকলে ইচ্ছা কৰে। আপোনালোকে যাতে লুম্বেদাৰ এই বোলক ইয়েছে দে থংচি বোলক আমাৰ পেংমা লিংগুৱে বোলক তেওঁলোকে অসমীয়া ভাষাত চৰ্চা কৰে, অসমীয়া সাহিত্য সাধনা কৰি আছে। তেওঁলোকৰ বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে অসমীয়া অধ্যয়ন কৰিবলৈ আগ্ৰহী, তেওঁলোকেও গ্ৰহণ কৰিব পাৰিব। যদি বিদ্যালয়ত বিষয়টো থাকে তেতিয়াহ'লে অধ্যয়ন কৰাত কোনো আপত্তি নাথাকে। গতিকে এই বিষয়সমূহ আলোচনা কৰিবৰ কাৰণে আমি অৰুণাচললৈ গৈ আছো। 21 জুন তাৰিখে অৰুণাচল বিশ্ববিদ্যালয়ত আমি শিক্ষা বিভাগৰ মুৰব্বী বিষয়াসকল মুখ্যমন্ত্ৰীৰ লগত এই বিষয়ত আমি আলোচনা কৰিম। অসম সাহিত্য অসম সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰৰ নেতৃত্বত যাব দলটো। গতিকে আমি অৰুণাচললৈ গৈ আছো। নৱসৃষ্টি সমিতিৰ ফালৰ পৰা আমি আচলতে ধন্যবাদ জনাইছো। আজি নৱসৃষ্টি সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি গ্ৰন্থ উন্মোচন বা অভিনন্দন গ্ৰন্থৰ লগতে আমি নৱসৃষ্টি গৌৰৱ বঁটাটো প্ৰদান কৰিছো অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাদেৱ। আৰু আমি খুব আনন্দিত, তেওঁ আমাৰ অনুৰোধ মৰ্মে ইয়াত আহি উপস্থিত হৈছে। তেওঁ অকল নৱসৃষ্টি সমাৰোহ সমিতিৰ গৌৰৱ বঁটাটো নহয়, তেওঁ আৰু আমাক কৃতজ্ঞতাৰ আমাক শৰাই এখন আমি দিব লগা হ'ল তেওঁক এইটো কাৰণত যে তেওঁ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰিছে। নীলিমা ৰনা পাটগিৰি বাইদেউ
তেওঁৰ অভিনন্দন গ্ৰন্থ এখন মই কৰিছিলোঁ আৰু সেইখন আজি তেওঁ উন্মোচন কৰি আমাক বাধিত কৰিছে। আমি খুব আনন্দিত হৈছোঁ আৰু আজি অনুষ্ঠানটোত খুব সুন্দৰকৈ হৈ গ'ল, সেয়া এটা আনন্দৰ কথা, খুব ভাল লাগিছে। আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে আহিছে অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ কৰ্ণদৰ্প কুমাৰ শৰ্মা আৰু আন এজন হ'ল আমন্ত্ৰিত অতিথি বিবেকা ৰঞ্জন ৰায়চৌধুৰী, ভাৰত চন্দ্ৰ দাস, তেওঁ সমাজসেৱক, মানে হেৰি আছিল, ইঞ্জিনিয়াৰ আছিল, আৰু নীলিমা দানা পাটগিৰি বাইদেউ, এইকেইজনে আমাৰ বিশিষ্ট অতিথি আছিল।